স্থাপন কৰা এই ৰংঘৰ প্ৰকল্পটো আৰু এই প্ৰকল্পটো সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰকল্পটো অনুমোদন দিছে। গতিকে নিশ্চিতভাৱে এই সমষ্টিৰ বিধায়ক হিচাপে মই আজি সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নহয় জানো আমি সকলো শিৱসাগৰবাসী ৰাইজৰ পিনৰ পৰা ধন্যবাদ জনোৱা নাই জানো? আমি সকলো শিৱসাগৰবাসী ৰাইজৰ পিনৰ পৰা জোৰকৈ এটা হাততালি বজাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাবৰ কাৰণে কৃতজ্ঞতা জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। দাদা একদম অন্তৰ ভৰা কৃতজ্ঞতা জনাইছোঁ ইমান ধুনীয়া এটা প্ৰকল্প লৈ দিয়াৰ কাৰণে। আৰু মই আপোনালোকক আৰু এটা কথা ক'ব খুজিছোঁ, অকল ৰংঘৰ প্ৰকল্প নহয়, শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ কাৰণে আমাৰ যি গৱেষণা চলি আছে, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ যেতিয়া গৱেষণাৰ কাৰণে 1 কোটি টকা এটা বিচাৰি গৈছিলোঁ, মুখ্যমন্ত্ৰীয়ে এটা বাক্য খৰচ নকৰাকৈ লগে লগে 20 লাখ টকা এটা অনুমোদন দি কৈছিলে যে বাকী 80 লাখ টকাও তোমাক লগে লগে অনুমোদন দিয়া হ'ব। গতিকে এই মুহূৰ্তত মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই কামটোৰ কাৰণে ধন্যবাদ জনাইছোঁ। খুব ভালকৈ জোৰকৈ এটা হাততালি বজাই তেখেতক এইটো আমি সকলোৱে অনুৰোধ জনাব লাগে। দাদা শুনিছে? খুব জোৰেৰে হাততালি বজাইছে। তো এইটো আমি পাম নহয় জানো? বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সন্মান লাভ কৰিব পাৰিম নহয় জানো? মই ভাবোঁ যে সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনতে আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সন্মান লাভ কৰিব পাৰিম। আৰু মাত্ৰ এটা বা দুটা বাক্য কৈ মই শেষ কৰিম। দাদা আপুনি জানে যে ৰংঘৰ প্ৰকল্পৰ নিচিনাকৈ আপুনি আৰু এটা প্ৰকল্প ল'ব খুজিছে। আমি বাৰম্বাৰ কৈ আছোঁ, কিন্তু আমাৰ কথাটো বাদ দিয়ক, আপুনি নকৰিলে একো কাম নহ'ব। আপুনি তলাতল ঘৰ প্ৰকল্প ল'ম বুলিও ইতিমধ্যে কৈ থৈছে। আমি আজি সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ হৈ অনুৰোধ জনাইছোঁ, হয়নে নহয়, যে ৰংঘৰ প্ৰকল্প যেনেকৈ গ্ৰহণ কৰিছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তলাতল ঘৰ প্ৰকল্পও ঘোষণা কৰি থৈ যাব, হয়নে নহয়? আৰে জোৰকৈ হাততালি এটা বজাওক না, জোৰকৈ। ৰাস্তাটো তেনেই সৰু, গতিকে এই দলংখন আৰু এখন দলং দিম বুলি তেখেতে মোক কৈ থৈছে, এইখন নিশ্চয় দিবই তেখেতে। মই সকলোকে হাততালি বজাই দিশৰ কাৰণে এখন নতুন দলং লাগেনে নালাগে? লাগে নহয় জানো? তেখেতে চাব, তেখেতৰ দিনত এইকেইটা কৰি থৈ যাব। মোৰ বিশ্বাস আছে তেখেতে এইকেইটা কাম কৰি থৈ যাব আমাৰ কাৰণে। আমাৰ শিৱসাগৰবাসী ৰাইজৰ কাৰণে আটাইতকৈ গৌৰৱৰ দিন, আধুনিক শিৱসাগৰ ইতিহাসৰ আটাইতকৈ গৌৰৱৰ দিন। আৰু এইটো সম্ভৱ হৈছে শিৱসাগৰ, এই দিনটো সম্ভৱ হৈছে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে। গতিকে আকৌ শেষত এটা হাততালি দি মই সকলোকে আমাৰ কৃতজ্ঞতা জনাবৰ কাৰণে অনুৰোধ জনালোঁ। ধন্যবাদ।